জনসম্পৰ্ক তেওঁলোকৰ যিটো অভিযান সেই অভিযানৰ এটা অংশ হিচাপে আজি মোৰ ওচৰলৈ আহিছে আৰু বিশেষকৈ যোৱাকালি মই এটা সংবাদ মাধ্যমত এটা মোৰ বক্তব্য প্ৰকাশ কৰিছিলোঁ সেই বক্তব্য প্ৰকাশ কৰি মই মানে ল পইণ্ট মানে যিটো আইনী যিখিনি আমাৰ মানে বিষয়বস্তু আছে যেনেকৈ চিটিজেনশ্বিপ বিষয়টো হৈছে কেন্দ্ৰীয় সূচীৰ এটা বিষয় গতিকে এই কেন্দ্ৰীয় সূচীৰ বিষয়টোৰ ওপৰত যিকোনো আইন গ্ৰহণ কৰা সংশোধন কৰা বা বাতিল কৰাৰ অধিকাৰ থাকে কেন্দ্ৰীয় চৰকাৰৰ সেইটো বিষয়ত কোনো বিধানসভাই কোনো সিদ্ধান্ত ল'ব নোৱাৰে গতিকে এই বিষয়টো মই যোৱাকালি এটা সংবাদ মাধ্যমত উত্থাপন কৰিছিলোঁ আৰু মোৰ এই বক্তব্য শুনি তেখেতে ভাল পাইছিল তেখেতে কৈছিল যে আদৰ্শৰ আমাৰ অমিল আছে হয় কিন্তু আপোনাৰ বক্তব্যটোত যিখিনি মানে লিগেল পইণ্ট আছিল সেই পইণ্টখিনি মোৰ ভাল লাগিছে সেইকাৰণে মই আপোনাক দেখা কৰিবলৈ আহিলোঁ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ এখন পত্ৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এখন পত্ৰ তেখেতে লৈ আহিছে গতিকে এইকেইখন পত্ৰ মই পঢ়ি চাম আৰু মই ভাল পাইছোঁ যে আমাৰ বক্তব্যবোৰ আমি চৰকাৰলৈ সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰেৰণ কৰোঁ আৰু এই যি বক্তব্য মই উত্থাপন কৰিছিলোঁ সেই বক্তব্যত তেখেতে গুৰুত্ব দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ গতিকে আমি আশা কৰিম যে মই নিজেও চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ এগেইনষ্টে উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰিছোঁ এই আইনখনৰ যিখিনি দোষ আছে যিখিনি আইনৰ কেৰুণ আছে বুলি মই ভাবোঁ সেই কেৰুণখিনি উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত ইতিমধ্যে গোচৰ তৰিছোঁ আৰু আশা কৰি আছোঁ যে উচ্চতম ন্যায়ালয়ে এই আইনখনক অসাংবিধানিক বুলি ঘোষণা কৰি হয়তো বাতিল কৰিব গতিকে ভৱিষ্যতলৈকে যদি কোনো ৰাজনৈতিক দলে এই আইনখন বাতিল কৰাৰ এজেণ্ডা লয় তেতিয়াহ'লে সেই ৰাজনৈতিক দলে আচলতে কেন্দ্ৰত বিজেপি চৰকাৰক উৎখাত কৰিব লাগিব ৰাজ্যত তেওঁলোকে যুঁজ কৰি লাভ নাই ৰাজ্যৰ বিধানসভা তেওঁলোকে দখল কৰি কোনো বিধানসভাই এখন কেন্দ্ৰীয় আইন বাতিল কৰিব নোৱাৰে সেইকাৰণে মই এই কথাটো স্পষ্ট কৰি দিছোঁ যে এইটো এজেণ্ডা লৈ বিধানসভাৰ নিৰ্বাচনত উত্তীৰ্ণ যিসকল হ'ব বুলি ভাবিছে যিসকলে নতুন দল গঠন কৰিছে বা কুচকাৱাজ চলাইছে তেওঁলোকৰ কথাটো আচলতে সত্য নহয় কাৰণ বিধানসভাত তেওঁলোকে কেন্দ্ৰীয় আইন এখন বাতিল কৰিব নোৱাৰে তেওঁলোকে বেলেগ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰক আমাৰ আপত্তি নাই গণতন্ত্ৰ ঘৰে ঘৰে এটা ৰাজনৈতিক দল হ'ব পাৰে তাত কাৰো আপত্তি নাই মোৰো আপত্তি নাই কিন্তু তেওঁলোকৰ যিটো ইছ্যু যিটো এজেণ্ডা সেই এজেণ্ডাটো সত্য আৰু শুদ্ধ হ'ব লাগে আৰু তেওঁলোকে যদি মোৰো ভুল হ'ব পাৰে মই ভাবিছোঁ যে কেন্দ্ৰীয় সূচীৰ আইন এখন তেওঁলোকে কোনো বিধানসভাই বাতিল কৰিব নোৱাৰে যদি যিবিলাকে দল গঠন কৰিছে তেওঁলোকৰ ওচৰত যদি কিবা সূত্ৰ আছে আইনী সূত্ৰ যে এইটো সূত্ৰ মতে আমি বিধানসভাত এখন আইন বাতিল কৰিম তেতিয়াহ'লে সেই সূত্ৰটো অসমৰ জনসাধাৰণক বুজাই দিয়ক ৰাইজে বুজি পোৱা উচিত মই ভাল পাইছোঁ লুৰিণজ্যোতি গগৈয়ে যদি মোৰ প্ৰতিক্ৰিয়াটো শুনি পেলাই তেওঁ যদি নিজে অনুভৱ কৰিছে বা তেওঁ যে এখন বিধানসভাত বাতিল কৰিব নোৱাৰিব সেই কথাটো যদি তেওঁ স্বীকাৰ কৰিছে ৰাইজৰ আগত মিডিয়াৰ আগত যদি তেওঁ স্বীকাৰ কৰিছে তেতিয়াহ'লে মই ভাল পাইছোঁ ৰাইজক সত্য কথা কোৱাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ সকলোৰে কাৰণে কোনো আঞ্চলিকতাবাদী শক্তিয়ে এখন কেন্দ্ৰীয় আইন বাতিল কৰিব নোৱাৰে কোনো আঞ্চলিকতাবাদী শক্তিয়ে নোৱাৰে মই কোনো দলৰ নাম কোৱা নাই এতিয়া AJP বুলি নতুন দল এটা গঠন হৈছে আজি মই বাতৰিত গম পাইছোঁ কিন্তু মোৰ কোনো দল মোৰ টাৰ্গেট নহয় কথা হৈছে এই কথাটো ৰাইজে জনা উচিত যে কোনো আঞ্চলিকতাবাদী শক্তিয়ে বিধানসভাৰ মজিয়াত এখন কেন্দ্ৰীয় আইন চিটিজেনশ্বিপ সম্পৰ্কীয় বাতিল কৰিব নোৱাৰে নিশ্চয় সেইটো কৰা উচিত নহয় যে অসমত বহুত ইস্যু আছে অসমত বহুত সমস্যা আছে এখন সুন্দৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব পাৰে তেওঁলোকে তেনেধৰণৰ ডেভেলপমেণ্টৰ ইস্যু লৈ বা অন্য কিবা ইস্যু লৈ তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰক তেওঁলোকে দল খোলক ঘৰে ঘৰে এটা দল হওক একো আপত্তি কৰিব লগা কথা নাই বিভ্ৰান্ত হৈ যাওক অসমৰ ৰাইজ তাতো আপত্তি কৰিব লগা কথা নাই মানুহ পথভ্ৰষ্ট হৈ যাওক তাতো আপত্তি কৰিব লগা কথা নাই কিন্তু মিছা এটা প্ৰতিশ্ৰুতি মিছা এটা এজেণ্ডা ৰাইজক দিব নালাগে নাই ঠিক আছে ৰাজনৈতিক দল তেওঁলোকে খুলিছে ঠিক আছে কিন্তু তেওঁলোকে কা বাতিল কৰাৰ নামত বা কা বিৰোধী শক্তি হিচাপে ৰাজনৈতিক দল কৰিবলৈ আহিছোঁ বুলি কোৱা কথাটো আচলতে ৰাইজক ঠগা কথা কিন্তু বিজেপি চৰকাৰে এতিয়ালৈকে ৰুলছবিলাক ফ্ৰেম কৰা নাই আচলতে উচ্চতম ন্যায়ালয়ত গোচৰটো পেণ্ডিং হৈ আছে কাৰণে তেওঁলোকে ৰুলছ ফ্ৰেম কৰিব পৰা নাই আৰু গতিকে মই অলপ আশাবাদী বিজেপি মানে চৰকাৰে বা বিজেপি দলৰ মজিয়াত তেওঁলোকেও হয়তো কাখন সম্পৰ্কে গভীৰভাৱে আৰু আলোচনা কৰিব আৰু অসমৰ মানে তেখেতে মোক কৈছে যে ভাৰতৰ প্ৰেক্ষাপটত আইনখন গৃহীত কৰিছিল তেওঁলোকে অসমৰ প্ৰেক্ষাপটত নহয় গতিকে অসমৰ প্ৰেক্ষাপটত কিছু স্পেচিয়েল প্ৰভিজন ৰাখিবলৈ মই অনুৰোধ জনাম যাতে অসমক এই আইনখনৰ আওতাৰ পৰা আঁতৰাবলৈ কিবা পদক্ষেপ ল'ব পৰা যায়
না, আমি নতুন দিল্লীত যেতিয়া আমি কেৱল ৰাহুল গান্ধীক নহয়, মই স্পষ্ট কৰি দিব খুজিছোঁ, আমি কেইবাটাও ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক লগ ধৰিছিলোঁ, নেতাসকলক লগ ধৰিছিলোঁ। আম আদমি পাৰ্টি, জাতীয় কংগ্ৰেছ, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, কমিউনিষ্ট পাৰ্টি, মাৰ্কছিষ্ট, সমাজবাদী পাৰ্টি, আনকি শিৱসেনাৰ প্ৰতিনিধিকো আমি লগ ধৰিছিলোঁ। কেইবাটাও সজাতি দল গৈছিল তেওঁলোকৰ ওচৰলৈ। মই অখিল গগৈৰ নেতৃত্বত যিটো ৭০ সংগঠনৰ সজাতি দল গৈছিল, সেই দলটোৰ এগৰাকী সদস্য আছিলোঁ। গতিকে আমি গৈ ৰাহুল গান্ধী দেৱক আমি তেতিয়া ড্ৰাফটিং কমিটি, মানে যিখন খচৰা কনষ্টিটিউশ্যন, সংবিধানৰ খচৰা সমিতিত চিটিজেনশ্বিপ বিষয়ত কি বিতৰ্ক হৈছিল, সেই বিতৰ্কৰ পৰা আজিৰ তাৰিখলৈকে হোৱা ক্ৰন'লজিকেল ঘটনাৰ আজি অখিল গগৈ খুব স্পষ্টকৈ, খুব সুন্দৰকৈ ৰাহুল গান্ধীক বৰ্ণনা কৰি বুজাই দিছিল। গতিকে কেৱল ৰাহুল গান্ধীকে নহয়, সকলো লিডাৰকে বুজাই দিছিল। আৰু সেইবাৰ সেই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতাসকলে বুজি পাইছিল কাৰণে সেইবাৰ ৰাজ্যসভাৰ মজিয়াত ফ্ল'ৰ মেনেজমেণ্ট কৰি কাখন গ্ৰহণ নোহোৱাকৈ ৰাখিব পৰা গৈছিল। কিন্তু পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনত পুনৰ বিজেপি ক্ষমতালৈ আহিল। গতিকে কথাবিলাক মোৰ কনফ্লিক্টটো হৈছে এইখিনিত যে লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত কেবৰ সমৰ্থক কেবখন তেওঁলোকে গৃহীত কৰিম বুলি কোৱাৰ পিছতো এই কেব বিৰোধী শক্তিবিলাকে লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ কোনো ষ্ট্ৰেটেজি নবনালে কিয়? আৰু আজি বিধানসভাৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে তৎপৰতা দেখুৱাইছে কিয়? যি চিএ সন্দৰ্ভত যি স্পষ্টবাদিতা, মই সেই স্পষ্টবাদিতাক সমৰ্থন জনাইছোঁ আৰু সন্মানো কৰিছোঁ। কাৰণ এনেকুৱা স্পষ্ট কথা যদি আমি ক'বলৈ পাৰোঁ, তেতিয়াহ'লে আগন্তুক দিনত মানুহে বিভ্ৰান্ত নহ'বগৈ। আৰু এতিয়া আমি সমাজখন এক শুদ্ধ পথত আগুৱাই নিয়াটো সকলোৰে কৰ্তব্য, যোনে যি ৰাজনৈতিক দলে নকৰক কিয়। কাৰণ অসমৰ মানুহৰ কাণ্ডত বন্দুক থৈ পেলাই আমি যদি গুলীচালনা কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ নিজৰ সমাজখনৰ ক্ষতি কৰা কাম কৰিবলৈ গৈছোঁ। খাউন বাইদেউ কোৱাৰ দৰে যে অসমৰ মানুহ আৱেগিক, সেই কথা ময়ো ক'বলৈ বিচাৰিছোঁ যে আৱেগক প্ৰশ্ৰয় হিচাপে লৈ পেলাই আমি এনেকুৱা কাম কৰিব নালাগে যে যি কাম কৰিলে সমাজৰ ক্ষতি হয়। আজি উন্নয়নক লৈ পেলাই আমি যেনেকুৱাকৈ মানুহৰ ঘৰে ঘৰে গৈছোঁ, কাৰোবাৰ যদি উন্নয়ন লৈ পেলাই বিভিন্ন বিষয় লৈ পেলাই যদি এজেণ্ডা থাকে, তেতিয়াহ'লে সেই বিষয়লৈ আমি আলোচনা কৰক। কিন্তু এইটোক ইছ্যু হিচাপে লৈ পেলাই, যিটো ইছ্যু নেকি অসমৰ ক্ষেত্ৰত, অসম বিধানসভাৰ ক্ষেত্ৰত কোনো প্ৰাসংগিকতাই নাই, কিন্তু বিভিন্ন ৰাজনৈতিক দলে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে যে অসমীয়া মানুহ যিহেতু আৱেগিক, পুনৰবাৰ তেনেকুৱা এটা আৱেগিক কৰাৰ চেষ্টা চলাইছে। কিন্তু মই অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়তো আমি অগ্নিকুণ্ড পৰিৱেশত আমি পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। সেই সময়তো চিএ লৈ পেলাই তেতিয়া কেব আছিলে, কেব লৈ পেলাই বিভিন্ন ধৰণৰ কথা কৈছিলে, কিন্তু গঞা ৰাইজে আমাক প্ৰথম স্থানত বহুৱাইছে। আৰু ঠিক তেনেকুৱাকৈ লোকসভাতো যেনেকুৱাকৈ 64 লাখ ভোট আমাক প্ৰদান কৰিছে, আৰু আগন্তুক দিনত অসমৰ ৰাইজে আমাক 84 লাখ ভোট প্ৰদান কৰিবলৈ মই বিশ্বাস। আৰু খাউন বাইদেউৰ দৰে যদি এনেকুৱাকৈ মহিলাসকলে বা পুৰুষসকলে স্পষ্ট কথাৰে যদি কয়, তেতিয়াহ'লে আমি সুস্থ সবল এখন সমাজ গঠন কৰিব পাৰিম। যিহেতু বাইদেউ ওচৰলৈ আহিছে, গতিকে শেহতীয়াকৈ বিজেপি দললৈ বিভিন্নজনক আপোনালোকে আমন্ত্ৰণ জনাইছে বা তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। বাইদেউৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কিবা এটা আপোনালোকে হৈছে নেকি বা তেনেকুৱা ধৰণৰ বাইদেউক আমন্ত্ৰণ জনাব? বাইদেউক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্বাক্ষৰিত দুখন পত্ৰ আমি দিছোঁ। আৰু সেই দুখন পত্ৰ পঢ়ি যদি তেওঁ আশ্বস্ত হয় যে সঁচাকৈ এই দুয়োখন চৰকাৰে ভাল কাম কৰিছে, তেওঁ যদি নিজে কেতিয়াবা যদি মোক জনায়, তেতিয়াহ'লে আমি ৱেলকাম জনাম। কিন্তু মই এই মুহূৰ্তত সেই বিষয়টো লৈ অহা নাই। এই সময়ত মই অসম চৰকাৰ, ভাৰত চৰকাৰৰ যি তেওঁলোকে কাম কৰিছে, উল্লেখযোগ্য কাম যি কৰিছে কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে যিখিনি কৰিছে, সেইখিনি কথা অৱগত কৰোৱাৰ লগতে তেওঁৰ স্পষ্টবাদিতাক মই অভিনন্দন জনাবলৈহে আজি আচলতে আহিছোঁ। কোনো ৰাজনৈতিক ইছ্যু লৈ পেলাই মই অহা নাই। প্ৰশ্ন হয় যিহেতুকে তেখেতে গোটেইকেইটা দলকে সমালোচনা কৰিছে, অজিত ভূঞাই হওক, অৰুণ বৰবৰাই হওক, এজেপিয়ে হওক, অখিল গগৈয়ে হওক। আপুনি যিদিনাখন তেওঁ সমালোচনাৰ কথা ক'লে আমাৰ আগত, আপুনি সেইদিনাখনে তেখেতক লগ পাবলৈ আহিছে জনসম্পৰ্ক কৰি। গতিকে কাখন আপোনালোকে এটা চাপ এটা দিছে নেকি, বা আঞ্চলিক দলবিলাক যিবিলাক গঠন হৈছে, যিহেতুকে এজেপি আপোনালোকৰ লগতে আছে, বাকীটাৰ কাৰণে বাইদেউ খাউন বাইদেউ ইতিমধ্যেতো গোচৰ তৰিছে হাইকোৰ্টত। গতিকে গোচৰ তৰাৰ পিছত এই বিষয় লৈ পেলাই সুস্থিৰ সিদ্ধান্ত দিব ন্যায়ালয় দিব। কাৰণ আমি কোনো ন্যায়ালয়ৰ ঊৰ্ধত নহয়। গতিকে ন্যায়ালয়ৰ ওপৰত তেওঁ আস্থা আছে, এই কথাষাৰ প্ৰমাণ দিছে। কাৰণ তেখেতে নিজে কৈছে যে মই নিজে এটা গোচৰ তৰিছোঁ। গতিকে সেই গোচৰৰ কি মীমাংসা হয়, কি ৰায় দিয়ে, আমি সেইটো অপেক্ষা কৰিব লাগিব। কিন্তু সেইটো নকৰি পেলাই অসমৰ ৰাইজক তেওঁ আৱেগিক নহ'বলৈ তেওঁ আহ্বান জনাইছে। তাৰ কাৰণে স্পষ্টবাদিতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। নাই, এইটোতো মই নাভাবোঁ। কাৰণ কিয়, মই আগতে কৈছোঁ যে আমি গণতন্ত্ৰক আমি সন্মান জনাওঁ। আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰমূল্য গণতন্ত্ৰক বিশ্বাস কৰে।
আৰু সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ কাৰণে বাইদেউ কোৱাৰ দৰে ময়ো ইতিমধ্যে আগৰ পৰা কৈ আহিছোঁ যে ৰাজনৈতিক দল যিমান খোলে সিমানেই ভাল আমাৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে ভাল। গতিকে যিসকলে ৰাজনৈতিক দল খুলিছে তেওঁলোকলৈ আমি অভিনন্দন জনাইছোঁ, ইয়াতে কোনো চাপৰ কথা নাই। আমি উষ্ণ আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ তেওঁলোকক।